ওচৰৰ যোনটো এৰিয়াকেইটা আছে অঞ্চলকেইটা আছে ইয়াত আমি সৰু সৰু কেম্পকেইটা কৰিব ট্ৰাই কৰি আছোঁ। যোৱা লাষ্ট 2 মাহৰ পৰা এই বানেশ্ৰী আমাৰ লগত আছে, তেওঁ আমাক হেল্প কৰে কেম্পকেইটা অৰ্গেনাইজ কৰিবৰ কাৰণে। চাপ'জ আপুনি যদি কয় কি নাই আপোনাৰ ওচৰত কোনোবা গাঁও আছে, চিনাকি এৰিয়া আছে, তাত আপুনি এটা কেম্প অৰ্গেনাইজ কৰিব পাৰে, তেওঁ আপোনাক হেল্প কৰিব পাৰিব। বা আপুনি কয় কি নাই সেই গাঁৱটো মই ভাল পাওঁ বা মই চাই আছোঁ, তেওঁৰ কাৰণে মই এটা কাম অৰ্গেনাইজ কৰোঁ বা এই নামঘৰতে কৰিম বা যেনেকৈ এই আপোনাৰ চাৰ্জেছ ষ্টিফাল যোনটো হস্পিটেলটো আমি জাষ্ট বৰ্তমান ষ্টাৰ্ট কৰি আছোঁ। আমি OPD ষ্টাৰ্ট কৰিছোঁ। আমাৰ OPD বৰ্তমান নিউৰো চাৰ্জন আছে, অৰ্থোপেডিক চাৰ্জন আছে, অংক চাৰ্জন আছে, মেডিচিন ডক্টৰ আছে, গাইনি ডক্টৰ আছে, PDA ডক্টৰ আছে, গেষ্ট্ৰ ডক্টৰ আছে, হেড এণ্ড নেক কেঞ্চাৰ, অংক চাৰ্জাৰী, ENT এইকেইটা ডক্টৰ অলৰেডি কৰি আছে। বেচিক ডিছকাউণ্ট এতিয়া আমি এটলিষ্ট আমাৰ ওচৰৰ যিকেইটা মানুহ আছে সিহঁতৰ কাৰণে সেইটো এটা বনাইছোঁ, নেইবাৰহুড বেনিফিট কাৰ্ডটো। সেইটো মানে এনৰোল কৰিলেও বহুত ভাল। বা যদি আপুনি গৈও পায় এনৰোল কৰা নাই, তথাপি যদি আপুনি কয় কি নাই মইতো ইয়াৰ পৰাই আহিছোঁ, ওচৰৰ এৰিয়াতে আছোঁ, সেইটো দিয়ে আমি হেল্প কৰাই দিওঁ। সেইটো একো দিগদাৰ নাই।